নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সবকে এডুকুৱেষ্ট আসামৰ নতুন এখন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হ'ল আমাৰ ইতিহাসৰ ক্লাছ নম্বৰ 10 আৰু ডিছকাছ কৰিব লগা টপিকটো হ'ল গুপ্ত সাম্ৰাজ্যৰ উত্থান। তো বলক ভিডিঅ'ৰ ফালে আগবাঢ়ি যাওঁ। খ্ৰীষ্টীয় তৃতীয় শতিকাত শ্ৰীগুপ্তই মগধত গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। এইটো মনত ৰাখিব যে গুপ্ত বংশ কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল। এইটো হ'ল শ্ৰীগুপ্তই তৃতীয় শতিকাত মগধত গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। শ্ৰীগুপ্তই মহাৰাজ উপাধি লৈছিল। এইটো মনত ৰাখিব যে শ্ৰীগুপ্তই কি উপাধি লৈছিল। উত্তৰটো হ'ব মহাৰাজ উপাধি লৈছিল। শ্ৰীগুপ্তৰ পাছত ঘটোৎকচ গুপ্ত সাম্ৰাজ্যৰ সিংহাসনত বহিছিল। এই শ্ৰীগুপ্তৰ পাছত ঘটোৎকচে গুপ্ত সাম্ৰাজ্যৰ সিংহাসনত বহিছিল। গুপ্ত সাম্ৰাজ্যৰ ভিতৰত প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত আৰু দ্বিতীয় চন্দ্ৰগুপ্তৰ কাৰ্যকালৰ বিশেষভাৱে উল্লেখযোগ্য। গুপ্ত ৰজাসকলে বৰ্তমান উত্তৰ প্ৰদেশ আৰু বিহাৰক কেন্দ্ৰ কৰি গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। পিছলৈ তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষতে শাসন কাৰ্য চলাইছিল। গুপ্ত ৰজাসকলে প্ৰথম অৱস্থাত আমাৰ বৰ্তমান ভাৰতৰ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ আশে পাশে সিহঁতৰ সাম্ৰাজ্য স্থাপন কৰিছিল, কিন্তু পিছলৈ সিহঁতে নিজৰ সাম্ৰাজ্য বৃদ্ধি কৰি গোটেই ভাৰতবৰ্ষতে আধিপত্য বিস্তাৰ কৰিছিল। প্ৰথম চন্দ্ৰগুপ্তই বৈশালী, পাটলিপুত্ৰ, সাকেত, প্ৰয়াগ, দক্ষিণ বিহাৰৰ কিছু অঞ্চল আৰু বংগৰ এটা অংশ জয় কৰিছিল। এইখিনি মনত ৰাখিব যে প্ৰথম চন্দ্ৰগুপ্তই পুৰণি ভাৰতবৰ্ষৰ কোনবিলাক জাগা জয় কৰিছিল। তেতিয়াহ'লে নামবিলাক হ'ব এইকেইটা। সমুদ্ৰগুপ্তই নেপাল আৰু আফগানিস্তানলৈ ৰাজ্য বিস্তাৰ কৰিছিল। সমুদ্ৰগুপ্তই ভাৰতৰ সীমা নেপাল আৰু আফগানিস্তানলৈ বৃদ্ধি কৰিছিল বা বিস্তাৰ কৰিছিল। দ্বিতীয় চন্দ্ৰগুপ্তই দক্ষিণ পশ্চিম ভাৰতৰ মালৱ, কাঠিয়াৰ আৰু সৌৰাষ্ট্ৰ জয় কৰিছিল। সমুদ্ৰগুপ্তই পূব ভাৰতৰ কামৰূপ আৰু দবাক ৰাজ্য জয় কৰিছিল। কামৰূপত সেই সময়ত বৰ্মন বংশই ৰাজত্ব কৰিছিল। সমুদ্ৰগুপ্তই যি সময়ত কামৰূপত আক্ৰমণ কৰিছিল বা কামৰূপ জয় কৰিছিল, সেই সময়ত কামৰূপত বৰ্মন বংশই ৰাজত্ব কৰিছিল। বৰ্মন বংশৰ ৰজা পুষ্যবৰ্মন সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। আমাৰ কামৰূপৰ বৰ্মন বংশৰ ৰজা পুষ্যবৰ্মন গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক বা একে সময়ৰে ৰজা আছিল। সমুদ্ৰগুপ্তৰ ৰাজকবিগৰাকী আছিল হৰিসেন। এইটো মনত ৰাখিব যে সমুদ্ৰগুপ্তৰ ৰাজকবিগৰাকীৰ নাম কি আছিল। উত্তৰটো হ'ব হৰিসেন। হৰিসেনে এলাহাবাদৰ প্ৰশস্তি লিখিছিল। এইটো মনত ৰাখিব যে এলাহাবাদৰ প্ৰশস্তি কোনে লিখিছিল। উত্তৰটো হ'ব হৰিসেনে। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত চীন দেশৰ পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহিছিল। তেওঁ ভাৰতত সংস্কৃত ভাষা অধ্যয়ন কৰিছিল। এইটো খুব এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে চীন দেশৰ পৰিব্ৰাজক ফাহিয়ান কেতিয়া ভাৰতলৈ আহিছিল, যে দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত, আৰু তেওঁ ভাৰতবৰ্ষত সংস্কৃত ভাষাৰ ওপৰত অধ্যয়ন কৰিছিল। গুপ্ত ৰজাসকলে ক্ৰমান্বয়ে ৰজা, মহাৰজা আৰু মহাৰজাধিৰাজ উপাধি লৈছিল। গুপ্ত ৰজাসকলে মূলতঃ ৰজা, মহাৰজা আৰু মহাৰজাধিৰাজ উপাধি লৈছিল। এইকেইটা আপোনালোকে মনত ৰাখিব। প্ৰথম চন্দ্ৰগুপ্তই সিংহাসনত আৰোহণ সময়ৰ পৰা গুপ্তাব্দ নামৰ নতুন বৰ্ষৰ প্ৰচলন হয়। প্ৰথম চন্দ্ৰগুপ্তই সিংহাসনত আৰোহণ কৰাৰ পৰা গুপ্তাব্দ নামৰ নতুন বৰ্ষৰ প্ৰচলন আৰম্ভ হৈছিল। এইটো খুবেই এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে গুপ্তাব্দ কেতিয়াৰ পৰা আৰম্ভ হৈছিল। উত্তৰটো হ'ব প্ৰথম চন্দ্ৰগুপ্তই সিংহাসনত আৰোহণ কৰাৰ পৰা। দ্বিতীয় চন্দ্ৰগুপ্তই হকাৰী উপাধি লৈছিল। এইটো মনত ৰাখিব যে হকাৰী উপাধি কোনজন ৰজাই লৈছিল। সেইটো হ'ব দ্বিতীয় চন্দ্ৰগুপ্তই। এতিয়া আহিল গুপ্ত যুগৰ শাসন ব্যৱস্থাৰ বিষয়ে জানিব লগা কিছুমান কথা। গুপ্ত যুগত ৰজাৰ পদ বংশানুক্ৰমভাৱে লাভ কৰিছিল। গুপ্ত যুগত ৰজাৰ যিটো পদ আছিল, সেই পদটো তেওঁলোকে বংশানুক্ৰমিকভাৱে লাভ কৰিছিল। মানে ৰজাৰ পুতেকে ৰজা হ'ব পাৰিছিল, এনেকুৱা হিচাপত। ইয়াত নিৰ্বাচনৰ ব্যৱস্থা নাছিল। গুপ্ত যুগত ৰজাক ভগৱানৰ অৱতাৰ হিচাপে গণ্য কৰা হৈছিল। গুপ্ত সম্ৰাটসকলে সুবিধাৰ্থে সাম্ৰাজ্যখনক ভুক্তি, বিষয়
গাঁও আদি গোটত ভাগ কৰিছিল। বৰ্তমান সময়ত যেনেকুৱাকৈ এখন দেশত সৰু সৰু টুকুৰাত ভাগ কৰা হয়, ঠিক তেনেকুৱাকৈ গুপ্ত যুগতো সাম্ৰাজ্য বা দেশখনক সৰু সৰু ভাগত ভুক্তি, বিষয় আৰু গাঁও এইবিলাকত ভাগ কৰা হৈছিল। গুপ্ত যুগত বিচাৰ ব্যৱস্থা দুটা ভাগত বিভক্ত কৰা হৈছিল, সাধাৰণ আৰু অপৰাধমূলক। গুপ্ত যুগত যিটো বিচাৰ ব্যৱস্থা আছিল, সেই বিচাৰ ব্যৱস্থাক দুটা ভাগত ভাগ কৰা হৈছিল। প্ৰথমটো হ'ল সাধাৰণ আৰু দ্বিতীয়টো হ'ল অপৰাধমূলক। মাটি বাৰী সম্পৰ্কীয় বিষয়বোৰ সাধাৰণ আৰু চুৰি ডকাইতি সম্পৰ্কীয় বিষয়বোৰ অপৰাধমূলক শাখাত অন্তৰ্ভুক্ত আছিল। এতিয়া আহিল গুপ্ত যুগৰ আৰ্থ-সামাজিক ব্যৱস্থাৰ বিষয়ে জানিব লগা কিছুমান কথা। গুপ্ত সাম্ৰাজ্যৰ অৰ্থনীতিৰ মূল উৎস আছিল কৃষি। এইটো মনত ৰাখিব যে গুপ্ত সাম্ৰাজ্যৰ অৰ্থনীতিৰ মূল উৎস কি আছিল, সেইটো হ'ব কৃষি। এই যুগত ভূমিক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছিল। গুপ্ত যুগত ভূমিত বা মাটিক তিনিটা ভাগত ভাগ কৰা হৈছিল। প্ৰথমটো হ'ল ৰাষ্ট্ৰৰ মালিকানাধীন মাটি বা ভূমি, যিবোৰ ভূমি দৰমহাৰ পৰিৱৰ্তে ৰজাই কৰ্মচাৰীক দিয়া হৈছিল। দ্বিতীয়টো হ'ল চৰকাৰী উৰ্বৰা ভূমি আৰু তৃতীয়টো হ'ল ব্যক্তিগত কৃষিভূমি। এই তিনিটা ভাগত মাটিক ভগোৱা হৈছিল। দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ভূমিৰ পৰা ৰজাই কৰ সংগ্ৰহ কৰিছিল। এই ওপৰত উল্লেখ কৰা দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ভূমিৰ পৰা ৰজাই কৰ বা টেক্স কালেক্ট কৰিছিল, কৰ সংগ্ৰহ কৰিছিল বা টেক্স কালেক্ট কৰিছিল। মুঠ শস্যৰ 4/1 পৰা 6/1 অংশলৈ কৰ হিচাপে ৰজাক দিব লাগিছিল। কৰ হিচাপে ৰজাক উৎপাদিত শস্যৰ 4/1 পৰা 6/1 অংশ কৰ হিচাপে বা টেক্স হিচাপে দিব লাগিছিল। এতিয়া আহিল গুপ্ত যুগৰ ব্যৱসায় বাণিজ্য। গুপ্ত যুগত সমুদ্ৰ পথৰ জৰিয়তে ব্যৱসায় কৰিবৰ বাবে পশ্চিম ভাৰতৰ ভৃগু-কচ্ছ, চপৰা আৰু কল্যাণ, আনহাতে দক্ষিণ ভাৰতত কাবেৰীপট্টনম, কালিকট আৰু গংগা উপত্যকাত তাম্ৰলিপ্তি নামৰ কিছুমান বন্দৰ আছিল। ইয়াত উল্লেখ কৰা বন্দৰকেইটাৰ নাম আপোনালোকে মনত ৰাখিব। গুপ্ত যুগত এই বন্দৰকেইটাৰ জৰিয়তে সমুদ্ৰ পথেৰে ব্যৱসায় কৰা হৈছিল। গুপ্ত যুগত সোণ ৰূপৰ মুদ্ৰাৰ লগতে কড়িৰ প্ৰচলন আছিল। গুপ্ত যুগত ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে সোণ আৰু ৰূপৰ মুদ্ৰাৰ লগতে কড়িৰ ব্যৱহাৰো কৰা হৈছিল। গুপ্ত যুগত গিল্ড বা নিগম ব্যৱস্থাৰ প্ৰচলন আছিল। গিল্ডবোৰ স্বয়ংশাসিত সংস্থা আছিল। এওঁলোকে ব্যৱসায় বাণিজ্যৰ তদাৰক কৰিছিল। তেওঁলোকৰ কাম-কাজ ৰজাৰ হস্তক্ষেপৰ বাহিৰত আছিল। এই গিল্ডবোৰ স্বয়ংশাসিত আছিল, মানে এওঁলোকক কোনেও কণ্ট্ৰল কৰিব পৰা নাছিল। তেওঁলোকে নিজাববীয়াকৈ কাম কৰিব পাৰিছিল। এওঁলোকে ব্যৱসায় বাণিজ্য তদাৰক কৰিছিল আৰু এওঁলোকে ব্যৱসায় বাণিজ্য তদাৰক কৰিছিল আৰু এওঁলোকৰ কামত ৰজাই হস্তক্ষেপ কৰিব নোৱাৰিছিল। গিল্ডবোৰে বেংকৰ দৰে ব্যৱসায়িক টকা ধাৰে দিছিল। কোনো বিদেশী লোকে ব্যৱসায় কৰিবলৈ হ'লে গিল্ডৰ অনুমতি ল'ব লাগিছিল। গুপ্ত যুগৰ সমাজ ব্যৱস্থা। গুপ্ত যুগত মহিলাৰ স্থান পুৰুষৰ সমান নাছিল। বাল্য বিবাহ আৰু সতীদাহ প্ৰথা গুপ্ত যুগৰ প্ৰচলন আছিল। বাল্য বিবাহ আৰু সতীদাহ প্ৰথা এই দুটা প্ৰথাৰ প্ৰচলন গুপ্ত যুগত আছিল। সতীদাহ প্ৰথা গুপ্ত যুগতে প্ৰথম আৰম্ভ হৈছিল বুলি জনা যায়। ইতিহাসত সতীদাহ প্ৰথা প্ৰথম অৱস্থাত গুপ্ত যুগতে আৰম্ভ হয় বুলি প্ৰমাণ পোৱা যায়। আধুনিক ভাৰতত ৰাজা ৰামমোহন ৰায় ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সহযোগিতাত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিঙে সতীদাহ প্ৰথা বন্ধ কৰাইছিল। এইটো মনত ৰাখিব যে আধুনিক ভাৰতত ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিঙৰ প্ৰচেষ্টাত সতীদাহ প্ৰথা বন্ধ হৈছিল। গুপ্ত যুগত বৰ্ণ আৰু জাতিভেদ প্ৰথা যথেষ্ট আছিল। এইটো খুব এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে গুপ্ত যুগত বৰ্ণ আৰু জাতিভেদ প্ৰথা বহুত বেছি আছিল। এতিয়া আহিল গুপ্ত যুগৰ শিল্প ভাস্কৰ্য। গুপ্ত যুগৰ ভাস্কৰ্য আৰু চিত্ৰকলাত ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ বাহিৰে অন্যান্য দেৱ দেৱীৰ মূৰ্তিও প্ৰতিফলিত হৈছে। দেৱ দেৱীৰ মূৰ্তিসমূহ ইটা আৰু
শিলেৰে নিৰ্মাণ কৰা হৈছিল। গুপ্ত যুগত শিল্পসমূহ বিদেশী প্ৰভাৱমুক্ত আছিল। এই গুপ্ত যুগত যিবিলাক শিল্পকলাৰ প্ৰচলন আছিলে এই শিল্পকলাসমূহ বিদেশী শিল্পকলাৰ প্ৰভাৱৰ পৰা মুক্ত আছিল। সাঁচীৰ বিষ্ণু মন্দিৰ, দেওগড়ৰ দশাৱতাৰ মন্দিৰ, আইহোলাৰ দুৰ্গা মন্দিৰ, সাৰনাথৰ ধ্যানমগ্ন বুদ্ধা আদি হ'ল গুপ্ত যুগৰ স্থাপত্য। এইখিনি মনত ৰাখিব, এইখিনি হৈছে গুপ্ত যুগৰ প্ৰধান স্থাপত্য। দিল্লীৰ ওচৰৰ মেহৰুলিৰ লৌৰ স্তম্ভ গুপ্ত যুগৰে অৱদান। দিল্লীৰ ওচৰত এটা ডাঙৰ লৌৰ স্তম্ভ আছে, এইটো মোটামুটি ধৰক 15 ফুটমান ওখ হ'ব। এই লৌৰ টুকুৰাটো হৈছে, এই লৌৰ স্তম্ভটো হৈছে গুপ্ত যুগৰ নিদৰ্শন। এই লৌৰ টুকুৰাত আজি ইমান দিন হ'ল এতিয়ালৈকে ইয়াত মামৰে ধৰা নাই। ইয়াত কোৱা হয় যে 95% লৌ আছে, ইয়াত মিক্স থকা বস্তুৰ পৰিমাণ খুবেই কম। গুপ্ত যুগৰ শিল্পকলাৰ প্ৰভাৱ ভাৰতবৰ্ষত, এইটো ভাৰতবৰ্ষ নহ'ব, এইটো অসম হ'ব, অসমতো পৰিছিল। গুপ্ত যুগৰ শিল্পকলাৰ প্ৰভাৱ অসমতো পৰিছিল। উদাহৰণস্বৰূপে তেজপুৰৰ দ পৰ্বতীয়া থকা শিলৰ তোৰণখন। ইয়াৰ উপৰি মিকিৰাতি, বৰগংগা, কামাখ্যা, বৰমেধিপাৰা গুপ্ত যুগৰ শিল্পকলাৰ প্ৰমাণ পোৱা গৈছে। এই তেজপুৰৰ উপৰিও অসমত উল্লেখ কৰা এই জাগাকেইটাত গুপ্ত যুগৰ স্থাপত্য বা শিল্পকলাৰ প্ৰমাণ পোৱা গৈছে। অজন্তা, ইলোৰা আৰু বাগগুহাৰ গুহাচিত্ৰসমূহ গুপ্ত যুগৰ চিত্ৰকলাৰ নিদৰ্শন। গুপ্ত যুগক শিল্পকলাৰ বাবে স্বৰ্ণযুগ বোলা হৈছিল। এতিয়া আহিল আমাৰ গুপ্ত যুগৰ সাহিত্য সংস্কৃতি। গুপ্ত যুগত 5খন বিশ্ববিদ্যালয় আছিল, নামকেইটা মনত ৰাখিব, নালন্দা, তক্ষশিলা, উজ্জয়িনী, সাৰনাথ আৰু বিক্ৰমশিলা। এইকেইটা বিশ্ববিদ্যালয় গুপ্ত যুগত আছিলে। গুপ্ত যুগত সংস্কৃত ভাষাই উচ্চ শ্ৰেণীৰ ভাষাৰ মৰ্যাদা লাভ কৰিছিল। গুপ্ত যুগত সংস্কৃত ভাষাই উচ্চ শ্ৰেণীৰ মানুহৰ ভাষা হিচাপে মৰ্যাদা লাভ কৰিছিল। প্ৰাকৃত সাধাৰণ শ্ৰেণীৰ ভাষা আছিল আৰু সাধাৰণ শ্ৰেণীৰ মানুহে প্ৰাকৃত ভাষা ব্যৱহাৰ কৰিছিল। গুপ্ত যুগত দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত 9গৰাকী সাহিত্যিকৰ সমাহাৰ ঘটিছিল, যাক নৱৰত্ন বুলি কোৱা হয়। এইটো আপোনালোকে মনত ৰাখিব যে গুপ্ত যুগত কাৰ সময়ত 9গৰাকী সাহিত্যিকৰ সমাহাৰ ঘটিছিল, সেইটো হ'ব দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত। আৰু এই 9গৰাকী সাহিত্যিকক কি বুলি জনা যায়? নৱৰত্ন বুলি জনা গৈছিল। এতিয়া আমি 9গৰাকী সাহিত্যিকৰ বিষয়ে জানিম আৰু কোনজন সাহিত্যিকে কি ৰচনা কৰিছিল তাৰ বিষয়ে ডিছকাছ কৰিম। প্ৰথমত আহিল কালিদাস। কালিদাসে কুমাৰ সম্ভৱ, ৰঘুবংশ, শকুন্তলম, ঋতু সংহাৰ আদি ৰচনা কৰিছিল। ভৰতে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল। শদ্ৰুকে মৃচ্ছকটিকা, বিশাখা দত্তই মুদ্ৰা ৰাক্ষস, হৰিসেনে এলাহাবাদৰ প্ৰশস্তি, আৰ্যভট্টই আৰ্যভট্টীয়, বৰাহমিহিৰে বৃহৎ সংহিতা, চৰকে চিকিৎসাশাস্ত্ৰ আৰু শত্ৰুকেও চিকিৎসাশাস্ত্ৰ ৰচনা কৰিছিল। তো এই 9জনক একেলগে নৱৰত্ন বুলি কোৱা হৈছিল। পৃথিৱীয়ে নিজ কক্ষপথত থাকি সূৰ্য চাৰিওফালে ঘূৰে আৰু পৃথিৱীৰ ছাটো চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্ৰগ্ৰহণ হয়। এই দুটা বৈজ্ঞানিক ব্যাখ্যা আৰ্যভট্টই গুপ্ত যুগত উদ্ভাৱন কৰিছিল। আপোনালোকে নোট কৰি থৈ দিব। গণিতত দশমিকৰ ব্যৱহাৰ, শূন্যৰ আৱিষ্কাৰ, স্থানীয় মানৰ ধাৰণা গুপ্ত যুগতে আৱিষ্কৃত হৈছিল। আমি যে আজি গণিতত শূন্যৰ ব্যৱহাৰ কৰোঁ, জিৰৰ ব্যৱহাৰ, স্থানীয় মানৰ ধাৰণা, এইবিলাক বস্তু, তাৰ লগতে দশমিকৰ ব্যৱহাৰ, এইবিলাক বস্তু গুপ্ত যুগতে আৱিষ্কৃত বা আৱিষ্কাৰ হৈছিল। তো আজি আমাৰ ভিডিঅ'ত ডিছকাছ কৰিব লগা টপিক বা পইণ্ট এইখিনিয়ে আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে বা ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে নিশ্চয় আমাৰ ভিডিঅ'ত লাইক কৰিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আগলৈ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে সকলোবিলাক ভিডিঅ' ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰিব। নমস্কাৰ, ধন্যবাদ।